নমস্কাৰ ৰেডিডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। উজনিত এতিয়া বিজেপি দেখিবলৈ পোৱা গৈছে বিসম্বাদ। উজনিৰ সমষ্টিসমূহত বিপদত পৰিব পাৰে বিজেপি। এতিয়া বিজেপিৰ যি জ্যেষ্ঠ নেতা আছে, জ্যেষ্ঠ নেতাই বিজেপিৰ বিৰোধ আচৰণ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া বিজেপিত বিসম্বাদ ক্ৰমাৎ স্পষ্ট হৈ পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই কেইবাটাও মন্তব্য কৰিছে। ৰাজেন গোহাঁই উল্লেখ কৰিছে যে বিজেপি দল কাৰো ব্যক্তিগত সম্পত্তি নহয়। সমান্তৰালভাৱে বিজেপি দলে ইমান নিম্ন খাপৰ তলৰ খাপৰ সমালোচনা সহ্য কৰাটো অতি দুখজনক বুলি কৈছে ৰাজেন গোহাঁই। এই মুহূৰ্তত ৰাজেন গোহাঁই মন্তব্য আছে, মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ লৈ অনাৰ চেষ্টা কৰিছো। পুনৰ বিজেপি দলত বিসম্বাদ, পুনৰ বিজেপি দলত এতিয়া বিসম্বাদ দেখিবলৈ পোৱা গৈছে। বিজেপি দল কাৰো ব্যক্তিগত সম্পত্তি নহয় এই মন্তব্য কৰা হৈছে। উজনিত বিজেপিক লৈ অসন্তুষ্ট একাংশ জ্যেষ্ঠ নেতা। এই মুহূৰ্তত সেই খবৰ জনাইছো, বিজেপি ইমান তল খাপৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগিছিল বুলি মন্তব্য কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ জনাইছো, বিজেপিৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিছে এতিয়া ৰাজেন গোহাঁই। দেখিবলৈ পোৱা গৈছে যে বিগত কেইবাদিন ধৰিও এতিয়া বিজেপিৰ যি জ্যেষ্ঠ নেতাগৰাকী ৰাজেন গোহাঁই কেইবাটাও মন্তব্য কৰিছে। দলৰ একাংশ এতিয়া যিসকল আছে নেতৃত্ব, সেই নেতৃত্বৰ সৈতে যেন ক'ৰবাত মনোমালিন্য হৈছে। বিজেপিৰ ভিতৰ চৰাত আচলতে বিসম্বাদে দেখা দিয়া হৈছে আৰু তাৰেই বহিঃপ্ৰকাশ ঘটিছে এতিয়া ৰাজেন গোহাঁইৰ ক্ষেত্ৰত। ৰাজেন গোহাঁই মন্তব্য কৰিছে যে বিজেপি কাৰো ব্যক্তিগত সম্পত্তি নহয়। উজনিত এইবাৰ বিজেপি চিন্তিত হৈ পৰিব উজনি অসমক লৈ, কিয়নো জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আৰু দলৰ একাংশ জ্যেষ্ঠ নেতা এতিয়া বিজেপিৰ বিৰোধ আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এইবাৰ ৰাজেন গোহাঁই কটাক্ষ কৰিছে যে বিজেপি দলত ইমান তল খাপৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগিছিল বিজেপি দল, আৰু বিজেপি দল কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি ৰাজেন গোহাঁই উল্লেখ কৰিছে। দুদিন পূৰ্বে এটা বিষয় চৰ্চিত হৈ পৰিছিল যে ৰাজেন গোহাঁই বিজেপি দল ত্যাগ কৰি এজেপিত যোগদান কৰিব, আৰু তাৰ পাছতে এতিয়া পুনৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজেন গোহাঁই। উজনিত কি হ'ব এইবাৰ বিজেপিৰ দেখিবলৈ পোৱা গৈছে যে বিগত অলপ দিনৰ পৰা এনেদৰে একাংশ জ্যেষ্ঠ বিজেপি নেতা এতিয়া যিসকলৰ নেতৃত্ব আছে, নেতৃত্বৰ সৈতে মনোমালিন্য স্পষ্ট হৈ পৰিছে। বিজেপিৰ ভিতৰ চৰাত এনেধৰণৰ মনোমালিন্যই এতিয়া বিজেপি দলক চিন্তিত কৰি তুলিছে, আৰু ২৬ৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ঘটনা এতিয়া বিজেপি দলক নিশ্চিতভাৱে চিন্তিত কৰি তুলিব। বাধাৰ সন্মুখীন হ'ব পাৰে আগন্তুক নিৰ্বাচনত বিজেপি দল। এফালে বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আচৰণ কৰি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট দিছে, আৰু এতিয়া জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই এনেদৰে মন্তব্য কৰিছে, কৈছে যে বিজেপি দল কাৰো ব্যক্তিগত সম্পত্তি নহয়। বিজেপি দলে ইমান তল খাপৰ, অৰ্থাৎ গৰু চোৰৰ দৰে এনেধৰণৰ কথা তল খাপৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগিছিল। গৰু চোৰৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি কঁপাই আছিল, আৰু বিভিন্নজনে গৰু চোৰৰ প্ৰসংগৰে বিজেপিক সমালোচনাৰে থকা সৰকা কৰিছিল, আৰু সেই সন্দৰ্ভত এতিয়া ৰাজেন গোহাঁই মন্তব্য কৰিছে যে বিজেপি দলে ইমান তল খাপৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগিছিল। এনেদৰে ক্ষোভ উজাৰিছে ৰাজেন গোহাঁই আৰু মন্তব্য কৰিছে যে বিজেপি দল কাৰো ব্যক্তিগত সম্পত্তি নহয়। এই মুহূৰ্তত ৰাজেন গোহাঁই মন্তব্য আছে, মন্তব্য শুনাবলৈ অনুৰোধ জনাইছো। একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলোঁ বিজেপিৰ মানুহে যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। কিন্তু আপোনালোকৰ পৰাহে দেখিছোঁ দেই, যে আজি মিডিয়াৰ থ্ৰুদি গম পাইছোঁ যে মিডিয়াই বৰ ইমান নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয়। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছোঁ আমাৰ দলটোৱে। সেইটো আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে।
কিন্তু তেওঁলোকেতো এইখিনি ভুল তেওঁলোকে কৰা নাই। আমাৰ নেতৃত্বই যি ভুলেই নকৰক সেইটো নেতৃত্বই দায়িত্ব ল'ব লাগিব। যি নহওক এইচব অসমৰ ৰাইজে চাওক একেবাৰে সন্তুষ্ট নহওক। যিখিনি বৰ্তমান